অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত পালন কৰা হ'ল সৰস্বতী পূজা। বাগদেৱীৰ বন্দনাত পুৱাৰে পৰা উখল মাখল পৰিৱেশ। আজি সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰিল চৌপাশ। প্ৰতিখন বিদ্যালয়ত বেদ মন্ত্ৰৰ ধ্বনিৰ মাজেৰে পালন কৰা হ'ল সৰস্বতী পূজা। বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানতো উলহ মালহেৰে পূজা উদযাপন কৰা হ'ল। সমান্তৰালকৈ বিনাপানীৰ মন্ত্ৰৰে মুখৰিত হৈ পৰিল অসমীয়া প্ৰতিদিনৰ চানমাৰীস্থিত মুখ্য কাৰ্যালয়। ওম সৰস্বতী নমো নমঃ, মা সৰস্বতী নমো নমঃ, জ্ঞানকি দেৱী নমো নমঃ, হংসবাহিনী নমো নমঃ। পূজাভাগত অংশগ্ৰহণ কৰি সৰস্বতী পূজাক ধৰ্মৰ ভেদাভেদৰ ঊৰ্ধৰ এক পূজা আখ্যাৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয়, শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা এয়া ধৰ্মৰ ভেদাভেদৰ ঊৰ্ধত গৈ সকলোৱে বন্দনা কৰাৰ এক অনুষ্ঠান। এয়া অকল বিদ্যালয়ৰ অনুষ্ঠান নহয়, আমি শৈশৱৰ পৰা বিদ্যালয়ত পৰৱৰ্তী সময়ত যিহেতু আমি ছপা মাধ্যমত কাম কৰিছোঁ, তাৰ লগত যিহেতু জ্ঞানৰ সম্পৰ্ক আছে, এই ক্ষেত্ৰত যাতে নিৰন্তৰ সৰস্বতীৰ আমি আশীষ লাভ কৰোঁ, তাৰ বাবে আমাৰ কাৰ্যালয়ত প্ৰতিষ্ঠা কালৰে পৰা সৰস্বতীৰ পূজাৰ ভাগ আয়োজন কৰি অহা হৈছে। ইয়াত পৰিচালন কৰ্তৃপক্ষৰ লগতে সমূহ কৰ্মচাৰী আন্তৰিক সহযোগিতা আমি লাভ কৰোঁ আৰু ইয়াৰ বাবে আমাৰ কৰ্মচাৰীসকলক লৈ এখন স্থায়ী আহ্বায়ক সমিতি থাকে আৰু ভাগৱতী আমাৰ আছে যতীন ভাগৱতীৰ লগত সহযোগী হিচাপে থাকি আমি সদায় গোটেই কাম কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰোঁ। পুৱাৰে পৰা কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত ব্যস্ততাৰ অন্ত নাই। পুৰোহিতৰ মন্ত্ৰৰে আৰম্ভ হোৱা পূজাভাগৰ হোমযজ্ঞত বৈদিক ৰীতি নীতিৰে পূজা অৰ্পণ কৰে অসমীয়া প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱাই। ইফালে অসমীয়া প্ৰতিদিনৰ আৰ্হি পৰীক্ষণ শাখাৰ মুৰব্বী যতীন ভাগৱতীয়ে কয়, এই পূজাই প্ৰতিবছৰে পেছাগতভাৱেও কাৰ্যালয়টো সমৃদ্ধ কৰে। অসমীয়া প্ৰতিদিন নন্দিনী, সাতসৰী, সাদিন প্ৰতিদিন টাইমৰ গোটেই কৰ্মচাৰীসকলে যথেষ্ট উলহ মালহেৰে এই পূজাখন অনুষ্ঠিত কৰে আৰু এই পূজাখনৰ পৰা আমি আচলতে স্পৃহা পাওঁ। বাগদেৱী বিনাপানীয়ে আমাক পূজাখনৰ শেষত আমাক আশীৰ্বাদ দিয়ে। সেই আশীৰ্বাদ লৈয়ে আমি গোটেই বছৰটোৰ কাৰণে আমাৰ পেছাগত কামখিনি আগবঢ়াই যাওঁ আৰু আমাৰ পেছাগত কামখিনিৰ লগতে সমাজৰ মংগলৰ কাৰণে আমি সকলোৱে হেৰি কৰিছোঁ আৰু এইবাৰৰ পূজাখন আমি সেই আপাহতে আয়োজন কৰিছোঁ। উল্লেখ্য যে সাদিন প্ৰতিদিন গোষ্ঠীৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰা এই পূজাভাগৰ অন্তত ভক্তপ্ৰাণ ৰাইজক প্ৰসাদ হিচাপে বিতৰণ কৰা হয় খিচিৰি ভাজি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।